কাকলিবাক নেদেখা বহুত দিন হ'ল। মোৰ তাইলৈ বৰকৈ মনত পৰিছে। মই সিহঁতৰ ঘৰলৈ এবাৰ যাওঁ বুলি ভাবিছোঁ। কি সেইজনী ঘৰলৈ যাবলৈ তুমি অলপো লাজ নাপাবা? কিহৰ প্ৰয়োজন? মা, তেনেকৈ কিয় কৈছা? কাকলিবা মোৰ নিজৰ বা, আৰু তাইৰ ঘৰলৈ যাবলৈ কিহৰ লাজ? আৰু বা বিয়া হৈ যোৱা আজি ইমান বছৰ হ'ল, তাইৰ লগত আমাৰ কোনো একো ৰিলেশ্যন নাই। তাই জানো মনতে কষ্ট নাপায়? কষ্ট পাই যি পাই থাকক। সেই ভিকহুজনীৰ লগত আমাৰ ৰিলেশ্যন কৰাৰ কোনো দৰকাৰ নাই। আৰু সেই ভিকহুজনীক তোমাৰ বা বুলি মানুহৰ আগত চিনাকি কৰাই দিয়া কোনো দৰকাৰ নাই। নোৱাৰা তুমি যাবলৈ। মা, তুমি এনেকৈ কথাবোৰ কৈছা যে কাকলিবাৰ তোমাৰ কোনোৱেই নহয়। মা, তাইক তুমি জন্ম দিছা, তাই তোমাৰ নিজৰ সন্তান। সন্তানক লৈ তুমি কেনেকৈ ইমান কঠোৰ হ'ব পাৰিছা মা? কোন মাকে সন্তানক লৈ ইমান কঠোৰ হ'ব পাৰে? মই পাৰিছোঁ। মোৰ দৰে আত্মসন্মান থকা প্ৰতিজনী মাকেই পাৰিব। মই একো বুজি পোৱা নাই মা, তুমি কিহৰ আত্মসন্মানৰ কথা কৈছা? কাকলিবাৰ দুখীয়া ল'ৰা এটালৈ বিয়া হৈ গৈছে হয়, কিন্তু সিহঁতৰ সংসাৰখনত সিহঁত দুয়োটাই সুখী আছে। দুয়োটাই কষ্ট কৰি টকা উপাৰ্জন কৰিছে, আৰু সেই টকাৰে সিহঁতৰ সংসাৰখন সিহঁতে ধুনীয়াকৈ চলাই আছে। আৰু তুমি কথাবোৰ এনেকৈ কৈছা যে সিহঁতে ক'ৰবাত চুৰ ডকাইত কৰি তোমাৰ খা সন্মান খেদিছে। কাকলিবাই কি দুখীয়া ঘৰলৈ বিয়া হৈ যোৱাটোৱেই তাই ভুল হ'ল নেকি? ভুল কৰিলে। তাই সেই ভিকহুটোলৈ বিয়া হৈ গৈয়ে বহুত ডাঙৰ ভুল কৰিলে। তাই যিদিনাখনে সেইটোলৈ পলাই গৈছিল, সেইদিনাখনেই মই পাহৰি গ'লোঁ তাই যে মোৰ ডাঙৰ ছোৱালী আছিল। এতিয়া কেৱল মোৰ সন্তান এটাই, তুমি, কেৱল তুমি। আৰু পুতলা, তুমিও পাহৰি যোৱা তোমাৰ যে এজনী বা আছিল। তুমি নিজৰ ছোৱালীজনীকে ধনৰ অহংকাৰত পাহৰি যাব পাৰিবা, তোমাৰ নিজৰ নহয় বুলি ক'ব পাৰিবা, কিন্তু মই নোৱাৰোঁ মা। কাকলিবা মোৰ নিজৰ বা আছিল আৰু সদায় মোৰ বা হৈ থাকিব। মই আৰু তোমাৰ কথা শুনি নাথাকোঁ। মই আজিয়ে কাকলিবাৰ ঘৰলৈ যাম। মই আহিছোঁ। সেই কাকলিজনীয়ে মোৰ মান সন্মান সকলো শেষ কৰি পেলালে। মোৰ ফ্ৰেণ্ডছবিলাকে মোক হাঁহে যে মোৰ ছোৱালীজনী এটা দৰিদ্ৰলৈ বিয়া হৈছে। তাইৰ কাৰণে মই মোৰ ফ্ৰেণ্ডছবোৰৰ আগত মূৰ তুলি কথা ক'ব নোৱাৰোঁ। তাই মোৰ সকলো মান সন্মান শেষ কৰি পেলালে। তাইক মই কেতিয়াও সহজভাৱে মানি ল'ব নোৱাৰোঁ। তাইক জন্ম দিয়া সময়খিনি মোৰ কাৰণে বেয়া সময় আছিল। সেইকাৰণে তাইৰ নিচিনা ছোৱালী এজনী জন্ম পালে। পুতলা, তুমি আমাৰ ঘৰত? বা, মই কি তোমালোকৰ ঘৰলৈ আহিব নাপায় নেকি? কিয় নাপায় আকৌ? ইমান দিনৰ মূৰত আহিছা। তোমাক বহু দিনৰ মূৰত লগ পাইছোঁ। বৰ ভাল লাগিছে। মায়ে তোমাক আহিবলৈ দিলে? কিয় নিদিব? নিজৰ বাইকৰ ঘৰলৈ ভনীয়েকক আহিব নিদিবনে? তুমি মিছাতেই চিন্তা কৰি আছা। আৰু এটা কথা তোমাক কোৱাই নাই। মাও আহিব বিচাৰিছিল জানা, কিন্তু মাৰ কিবা এটা কামৰ কাৰণে আহিব নোৱাৰিলে। সেইকাৰণে মই গুচি আহিলোঁ। সঁচাকৈ? আকৌ মই কি তোমাক মিছা কথা ক'ম নেকি? মাও যদি আহিল হয় আৰু ভাল লাগিল হয়। হ'ব দিয়া, মাৰ সৈতে এদিন মই বাৰু আকৌ পিছত আহিম। এতিয়া কি মোক এনেকৈ থিয় কৰাই থবা, নে ভিতৰলৈ যাব দিবা? মোৰ বৰ ভোক লাগিছে বা, কিবা এটা খাবলৈ দিয়া না। আহা পুতলা, ভিতৰলৈ আহা। কিন্তু এটা কথা, খাবলৈ ভাতহে আছে। তোমালোকৰ দৰে বাহিৰা বস্তু নাথাকে আমাৰ ঘৰত। আৰে বা, মই ইমান দিনৰ মূৰত আহিছোঁ, ভাত খাম আকৌ। কিয় বাহিৰা বস্তু খাম? পুতলা, তুমি একো এটা খবৰ খাতি নিদিয়াকৈ আহিলা। মই তাৰমানে আজি জাতিলাও বনাইছিলোঁ। তুমিতো জাতিলাও খায়ো বেয়া পোৱা। আমাৰ ঘৰত তাৰমানে তোমালোকৰ ঘৰত খোৱাৰ দৰে ভাল তেনেকুৱা একোৱেই নাই দেখোন। তুমি জাতিলাও খোৱা জানো? তাতে আকৌ গৰৈ মাছ দি বনাইছোঁ। তুমিতো তেনেকুৱা সৰু সুৰা মাছো নোখোৱা। বা, তুমি কিয় মনটো মাৰি দিছা? মই আজিকালি আগতে নোখোৱা সকলো বস্তুৱেই খোৱা হ'লোঁ। জাতিলাও, ৰঙালাও, অমিতা, সৰু সুৰা মাছ চব খাওঁ, একোৱেই নাবাচোঁ। সঁচাকৈ পুতলা? আকৌ। বা, মোৰ ভাগিনজনী ক'ত আছে? তাই ভাত কেইটামান খাই শুইছেগৈ। ভিনীয়েও কামলৈ গ'ল। মইহে ইটো সিটো কৰি আছোঁ। মই দিনত এনেকৈ পাই অকলেই থাকোঁ। ছোৱালীজনীও স্কুললৈ যায়, ভিনীয়েও কামলৈ যায়। মই ইফালে সিফালে কাম বন কৰি থাকোঁ আৰু। মাজে মাজে আহি থাকিবাচোন, এনেকৈ বহি দুখ সুখৰ কথা পাতিম। ৰাতি থকাকৈ আহিব নালাগে বাৰু, দিন দিয়াকৈ আহিলেই হ'ব। হয় নেকি বা? নিজৰ ভণ্টিজনীকেই ৰাতি থাকিবলৈ নালাগে বুলি কৈছা? নহয় মানে আমাৰ নিচিনা ঘৰতনো তুমি কেনেকৈ থাকিবা? গৰমৰ দিনত ফেন নাই, ঠাণ্ডাৰ দিনত ভালদৰে জাপি ল'বলৈ লেপ এখন নাই। তুমিনো কেনেকৈ ইয়াত থাকিবা? আমাৰ আৰু তোমালোকৰ দৰে AC লগাই থোৱা ঘৰ নহয় নহয়। আমাৰ ঘৰত থাকিলে তোমাৰ ৰাতি টোপনিয়ে নাহিব। তুমি মোৰ বা, তুমি থাকিব পাৰিছা যেতিয়া মই কিয় থাকিব নোৱাৰিম? এইবাৰ এক্সাম দি শেষ হ'লে মই কিন্তু ইয়াত থকাকৈ আহিম। হয় নেকি ভণ্টি? মই তোমাৰ কথাটো শুনি বৰ ভাল পাইছোঁ। আহিবা, দুদিনমান থকাকৈ আহিবা। আহা, মই তোমালৈ ভাত বাঢ়োঁগৈ। ভিতৰলৈ আহা। বাক দেখি মনটো বৰ বেয়া লাগিছে। বুকুখন খুন্দা মাৰি মাৰি ধৰিছে, কিন্তু তাইকতো এইবোৰ দেখুৱাবও নোৱাৰোঁ। প্ৰেম ভাল পোৱাৰ কাৰণে তাই সকলো ত্যাগ কৰিছে। মই এইবোৰ জাতিলাও খাই একেবাৰে বেয়া পাওঁ। তথাপিও বাক ভাল পাওঁ বুলি কৈছোঁ। যদি কেনেবাকৈ একো এটা খাই যাব নোৱাৰোঁ, তেনেহ'লে তাই মনত বৰ কষ্ট পাব। পুতলা, আহা আকৌ ভিতৰলৈ আহা।
গৈছো বা। হেৰি, আপুনি কথা এটা গম পাইছেনে? আমাৰ পুতলাই যে কালি বহুত ডাঙৰ কাম এটা কৰিছে। তাই কালি বাইকৰ ঘৰলৈ গৈ ভাত খাই আহিছেগৈ। তাই বাৰু লাজ পোৱা নাইনে? মই তাইক ইমান মানা কৰিলোঁ তাই ঘৰলৈ যাব নালাগে বুলি, মোৰ কথা নুশুনিলে তাই। আৰু সেই দৰিদ্ৰ ভিকহু ঘৰত তাই কেনেকৈ ভাত খালে বাৰু? ঘৰত আকৌ ডাইনিঙত নবহিলে ভাতেই খাব নোৱাৰে, তাত তাই কেনেকৈ মাটিত বহি ভাত খালে বাৰু? হেৰা, তুমি কিয় তেনেকৈ কৈছা? দুখীয়া হ'লেও সেইজনী তাই নিজৰে বাইক খালে আৰু কিবা এটা কৰি। মোৰ যে তেনেকুৱা মানুহৰ ঘৰত পানী এগিলাচো গিলা নাযায় দেই। ইমান লেতেৰা। সেই বুঢ়াটো যে মৰিছিলে তেতিয়া যাওঁতেই গম পাইছো নহয়। হেৰা, ছোৱালীজনী কেনেকৈ চাই থাকি আমিও বহুত ডাঙৰ ভুল কৰিছো। আপুনি কি ক'ব বিচাৰিছে? তাই নিজৰ দুখ নিজেই চপাই লৈছে। আমিতো তাইক সেই দৰিদ্ৰটোলৈ বিয়া দিয়া নাছিলো, আৰু তাইক লৈ আহিবলৈ কিমান চেষ্টা কৰিছিলো। তাইতো আমাৰ কথা শুনি আমাৰ লগত নাহিল ন। গতিকে থাকক এতিয়া, যি হয় তাকেই হওক। তাই বিয়া হোৱা আজি 7-8 বছৰ হ'ল। কথাবোৰ এতিয়া সিহঁত দুটাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। সিহঁতৰ মাজলৈ এতিয়া এটা সন্তান আহিল। সেই ছোৱালীজনীৰো এটা ভৱিষ্যত আছে। মাক দেউতাকৰ যিহেতু আৰ্থিক অৱস্থাটো ইমান ভাল নহয়, গতিকে সেই ছোৱালীজনীৰ প্ৰতি ককা আইতাক হিচাপে আমাৰোতো কিছু দায়িত্ব আছে। এইবোৰ কথা নকব দেই আপুনি। নাতিনীয়েকৰ প্ৰতি মৰম দেখুৱাব আহিছে। সেই ছোৱালীজনীলৈও মোৰ অকণো মৰম নালাগে। সেই ভিকহু বাপেকটোৰ জীয়েকহে তাই। মোৰ ছোৱালীজনীয়ে গৰ্ভত লৈ জন্ম দিলে কি হ'ল? সেইজনী ছোৱালীৰ প্ৰতি মোৰ অকণো মৰম নাই। আৰু আজিকালি মই মোৰ ছোৱালীজনীকো ভাল নাপাওঁ। ৰেখা, তুমি এইবোৰ কি কথা কৈ আছা নিজেই ভাবি চাইছানে নাই? কাকলিক তুমি নিজেই জন্ম দিছা, তুমিতো তাইৰ মাহী মাক নহয়। কথাবোৰ তুমি এনেকৈ কৈছা যে তুমি তাইৰ মাহী মাকহে। তাই দুখীয়া ঘৰলৈ বিয়া হৈ গ'ল বুলিয়ে তাইৰ কথা তুমি ইমান বেয়াকৈ ভাবিব পাৰা? আপুনি আগৰ পৰাই জানে মই দুখীয়া মানুহক ঘিণ কৰোঁ। দুখীয়া মানুহৰ প্ৰতি মোৰ মনত কোনো ভাল ভাৱ নাই। মোৰ ঘৰত কাম কৰা চাকৰকেইটাতকৈ নিম্ন খাপৰ এটা ল'ৰালৈ তাই বিয়া হৈছে। আৰু এটা কথা আপুনি জানেনে? যিদিনাখন তাই পলাই গৈছিল, তাৰ পিছত এসপ্তাহ-2সপ্তাহলৈকে মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছিলোঁ। ঘৰৰ পৰা বাহিৰলৈ যাবলৈ ভয় কৰিছিলোঁ। ওচৰ চুবুৰীয়াই মোক দেখিলে বুবু বাবা কৰে। সেই মানুহবোৰৰ ওচৰত মই কিমান লাজ পাইছিলোঁ। বাদ দিয়াহে তোমাৰ সেই ওচৰ চুবুৰীয়া। তোমাৰ বিপদৰ সময়ত ওচৰ চুবুৰীয়াই তোমাক কিমান চাই দেখিম নহয়। মই তোমাক এটা কথা কৈ দিছোঁ, কিন্তু ওচৰ চুবুৰীয়াৰ কথা শুনি তোমাৰ ছোৱালীজনী দুখীয়া ঘৰলৈ গ'ল বুলি তাইক তুমি একাষৰীয়া নকৰিবা, কিন্তু পিছত গম পাবা। মই এটা কথা ভাবিছোঁ, মই কাকলি আৰু জোঁৱাইক নাতিনীজনীৰ সৈতে আজিয়ে আমাৰ ঘৰলৈ মাতো ভাত খোৱাকে। আপোনাৰ কিবা হৈছে নেকি? মই কিন্তু এইবোৰ মানুহক ভাত ৰান্ধি খুৱাব নোৱাৰো দেই, কৈ দিছোঁ কিন্তু। হয় নেকি? ঠিক আছে, তেনেহ'লে ময়ে কাইলৈ সিহঁতৰ ঘৰলৈ এপাক যাম। যাওক যাওক। সেই ভিকহু চালচিটা জোঁৱাইটোৰ মুখত এসোপামান টকা ঢালি থৈ আহকগৈ। বহুত দিন চাগে মাছ মাংস একো ভাল বস্তু খাবলৈ পোৱা নাই নহয়। যাওক যাওক, কি পাৰে লৈ যাওক বজাৰ কৰি। মা, কেনেকুৱা মানুহ বাৰু তুমি? নিজৰ ছোৱালীজনীৰ কথা তুমি এনেকৈ ক'ব পাৰিছানে? মই এনেকুৱাই। দেউতা, তুমি মাৰ কথা নুশুনিবা। তুমি বাৰ ওচৰলৈ যাবলৈ খুজিছা, যোৱা। এইবোৰ মানুহে কেৱল টকা চিনি পায়। টকাৰ কাৰণে নিজৰ জীয়েককো পাহৰি গৈছে। আজিকালি মোৰ মানুহৰ ওচৰত বাক চিনাকি দিবলৈ লাজ নালাগে। আজিকালি মোৰ লাজ লাগে তোমাক মানুহৰ ওচৰত মোৰ মা বুলি ক'বলৈ। তোমাৰ দৰে মা মই এইখন পৃথিৱীত ক'তোৱে দেখা নাই। মাজনী, ব'লা, এইবোৰ মানুহৰ লগত মুখত তৰ্ক কৰি থাকি লাভ নাই। যাওক যাওক, এতিয়া সকলোৰে চকুত ময়ে বেয়া। আপোনালোক সকলোৱে তাইক মানি ল'ব পাৰিলেও মই তাইক কেতিয়াও মানি ল'ব নোৱাৰোঁ। তাই মোৰ অন্তৰত যি কোৱা জুই জ্বলাই থৈ গ'ল, এই জুইকুৱাৰ তাপ কেতিয়াও নুনুমায়। এই জুইকুৰা মোৰ অন্তৰত সদায় দপদপকৈ জ্বলি থাকিব। কাকলি, ক'ৰবালৈ যোৱা? মই আপোনাৰ ওচৰলৈ আহিছিলোঁ দাদা। মোৰ ওচৰলৈ কিয় বা আহিলা? আমাৰ এখেতে হেনো আপোনালোকৰ ঘৰত হাজিৰা কৰা পইচা কেইটকামান পাবলৈ আছে। হয়। তাকে নিওঁ বুলিয়ে আহিলোঁ দাদা। তাৰমানে কাইলৈ মানে ঘৰলৈ যাম বুলি ভাবিছোঁ। তাকেহে গাড়ী ভাড়াটোৰ কাৰণে ভাবিছোঁ আপোনাৰ পইচা কেইটাকে লৈ লওঁ। পৰহি আমাৰ দেউতা আহিছিল। দেউতাই ঘৰলৈ বৰ জোৰকৈ মাতি থৈ গৈছে। মই পইচাকেইটা দিম বুলি ভাবিয়ে আছোঁ। তাক এইকেইদিন লগেই পোৱা নাই। তেওঁ এইকেইদিন গাটো ইমান এটা ভাল নহয়, গতিকে ক'তো কাম বন কৰা নাই, ঘৰতে আছে। হাততো পইচা পাতি নাই যে, সেইকাৰণেহে আপোনাৰ পইচাকেইটা বিচাৰি আহিলোঁ। মানুহজনে এইকেইদিন কামেই কৰিব পৰা নাই। ঘৰলৈও আজি ইমান বছৰ হ'ল বিয়া হোৱাৰ পৰা যোৱাই নাই দিয়কচোন। এতিয়া দেউতাই বৰ জোৰকৈ মাতি থৈ গৈছে, নগ'লে বেয়া পাব নহয়। সেইকাৰণেহে পইচাকেইটা নিবলৈ আহিলোঁ। কাকলি, শুনিছোঁ তোমাৰ দেউতা হেনো চহৰৰ বহুত ধনী মানুহ। তোমাৰ ঘৰলৈ আহিলে তোমাক পইচা পাতি দি থৈ নাযায়নে? কি ক'ম আৰু, মা দেউতাই মই দুখীয়া ঘৰত বিয়া হোৱাৰ কাৰণে মোৰ ঘৰলৈ অহা যোৱা কৰাই নাছিল। দেউতা মুঠতে পৰহি আহিছে। দেউতাই পইচা দিছিল, কিন্তু নল'লোঁ। মই দেউতাৰ পৰা টকা ল'লে মানুহজনৰ আত্মসন্মানত লাগিব। অসীমে ভাবিব মই ইয়াত চলিবলৈ অসুবিধা পাই থকাৰ কাৰণে দেউতাই আহি পইচা দিওঁতেই হাত পাতি ল'লোঁ বুলি। তেওঁ মনত কষ্ট পাব নহয়। গতিকে মানুহজনৰ কথা ভাবিয়ে মই দেউতাৰ পৰা পইচা নল'লোঁ। দেউতাই পইচা নোলোৱাৰ কাৰণে মোক অকণমান বেয়াও পাইছে। বাৰু দাদা,
বহুত কথা পাতিলোঁ, মই গৈয়ে থাকোঁ। আপুনি পাৰিলে আৰু 200 মান টকা বঢ়াই দিব নেকি? মানে মই ঘৰৰ পৰা ঘূৰি অহাৰ পিছত মানুহজনে গা ভাল পালে আকৌ আপোনাক কাম কৰি পইচাকেইটা ধাৰ মাৰিব বাৰু। ঠিক আছে দিয়া, তুমি কৈছা যেতিয়া মই দিম বাৰু। মই এতিয়া এফালে যাওঁ বুলি ওলাই আহিলোঁ নহয়, হাততো পইচা পাতি নানিলোঁ। তোমাক আবেলি গৈ দি থৈ আহিলে হ'বনে? হ'ব দাদা, হ'ব। মই এতিয়া আহিছোঁ দিয়ক। সঁচাকৈ অসীমে বৰ ভাল ছোৱালী বিয়া কৰাই আনিলেও। ছোৱালীজনী ধনী ঘৰৰ যদিও অকণো গৌৰৱ অহংকাৰ নাই। তাই বৰ নিমাখিত ছোৱালী, একেবাৰে লখিমী বোৱাৰী। হেৰা, তুমি কিন্তু এইটো ভাল কাম কৰিবলৈ লোৱা নাই দেই। যি জোৱাইখন নতুনকৈ আহিব, তুমি ঘৰত নাথাকিলে তেওঁলোকে কি বুলি ভাবিব? সেই ভিকহুহালক আপুনি যি জোৱাই বুলি মানি ল'ব পাৰে, মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে সিহঁত ইয়াত থকালৈকে মই ইয়াত নাথাকোঁ। আপোনাৰ মৰমৰ যি জোৱাইৰ লগত আপুনিয়ে থাকক। মা, দেউতা, তই নেমাতিবি মোক মা বুলি। দেউতা, মা, এখেতৰ কি এখেতৰ কৰি আছ? ভালকে ক, তোৰ গেৰে মৰিল নেকি? মা, তুমি এনেকুৱা অমংগলীয়া কথা কিয় কৈছা? আজি কেইদিনমানৰ পৰা এখেতৰ জ্বৰ হৈ আছিল। তেখেতক মই গাঁৱৰ হস্পিটেলত দেখাইছিলোঁ। পেৰাচিটামল এনেকুৱা কিবা কিবি ঔষধ দিছে, তেওঁ খাইছিলে। গাটো ইমান বেছি ভাল পোৱা নাছিল। দেউতাই সিদিনাখন ঘৰলৈ বৰ জোৰ কৰি মাতি পঠিওৱাৰ কাৰণে আমি আজি আহিবলৈ ওলাইছিলোঁ ৰাতিপুৱাই। বাছত আহি থাকোঁতে তেওঁ মূৰ ঘূৰাই পৰি গ'ল আৰু লৰালৰিকৈ তেওঁক চৰকাৰী হস্পিটেল এখনত ভৰ্তি কৰালোঁ। ডক্টৰে চাই পেলাই ক'লে তেওঁক হেনো তাত ৰাখি থাকিলে দিগদাৰ হ'ব। চৰকাৰী হস্পিটেলত হেনো তেনেকুৱা সুবিধা নাই। গতিকে তেওঁক মই খৰধৰকৈ নি নাৰ্ছিং ৰুম এখনত ভৰ্তি কৰালোঁ। আৰু এতিয়া নাৰ্ছিং ৰুমত বহুত টকা লাগিব মা। গতিকে মই তোমালোকৰ ওচৰলৈ আহিছোঁ, তোমালোকে মোক অকণমান সহায় কৰা। অ', তোৰ গিয়েৰে এতিয়া মৰিবলৈ লৈছে যে আমাৰ ওচৰত ভিক্ষা খুজিবলৈ আহিছ? মা, তুমি এইবোৰ কি কথা কৈছা? হেৰা, বহুত সহ্য কৰি আছোঁ, কিন্তু তুমি বহুত ওপৰলৈ গৈছা। ছোৱালীজনী বিপদত পৰিছে। তাই বিপদৰ সময়ত আমি মাক দেউতাক খালে সহায় কৰিব লাগে নে তাইক এনেকুৱা কঠোৰ কথা ক'ব লাগে? আপোনালোকৰ যদি ইমান মৰম লাগিছে যাওক, সেই ভিক্ষাৰীটো নাৰ্ছিং ৰুমত পৰি আছে, তেওঁক টকা 1000 মান দি আপুনি ভাল কৰকগৈ। মই আগে হস্পিটেল যাওঁ, হস্পিটেলৰ পৰা আহি তোমাৰ ব্যৱস্থা লৈ আছোঁ। পাকলি, ব'লা। দেউতা, ময়ো যাম। আহা। সিহঁতৰ মৰম দুদিনৰ পিছৰ কথা। পুতলা, মাজনী হৈছেনে? আহা আকৌ। হৈছে দেউতা, গৈছোঁ ৰ'বা। হেৰি, ক'লৈ যায়নো? মই আপোনাক কিবা এটা সুধি আছোঁ, আপুনি মুখখন ঘূৰাই দিছে যে? দেউতা, ব'লা, মোৰ হ'ল। পুতলা, ক'লৈ যোৱানো? আজিৰ পৰা দেউতা আৰু মই বেলেগ ফ্লেটত থাকিম। কি? হেৰি, এইবোৰ কি কৰিব খুজিছে আপুনি? মাজনী, তুমি মোক এৰি থাকিব পাৰিবা মাজনী? অঁ, পাৰিম মা, মই তোমাক এৰি থাকিবলৈ পাৰিম। দেউতা আৰু মই এতিয়াৰ পৰা নতুন ফ্লেটত থাকিম। হয়, এইখন ঘৰত আমাৰ সকলোৰে স্মৃতি জড়িত হৈ আছে, কিন্তু উপায় নাই, তথাপিও যাবই লাগিব। আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহোঁ। কিয় জানা? কাৰণ এইখন ঘৰত তুমি আছা যে, তুমি থকালৈকে ইয়ালৈ কেতিয়াও ঘূৰি নাহোঁ। তুমি অকলেই থাকি ভাল পোৱা নহয়, গতিকে তুমি অকলেই থাকা। পুতলা, এইবোৰ তুমি কি কৈছা? তোমালোকৰ অবিহনে মই কেনেকৈ থাকিম? হেৰি, আপুনি এইটো কি সিদ্ধান্ত লৈছে? আপুনি আপোনাৰ পত্নীক ইয়াত অকলে থৈ আপুনি নতুন ফ্লেটত থাকিবলৈ যায়? আমাৰ ইমান ধুনীয়া ঘৰ এটা থাকোঁতে আকৌ নতুন ফ্লেট এটা কিয় ল'ব লাগে? এই ঘৰটোহে ধুনীয়া। এই ঘৰটোৰ ভিতৰত থকা কিছুমান মানুহৰ মনটো একেবাৰেই লেতেৰা। গতিকে এই লেতেৰা মানুহবোৰৰ ওচৰৰ পৰা আমি আঁতৰি যাব খুজিছোঁ। হেৰি, আপুনি এইবোৰ কি কথা কৈ আছে বাৰু? নিজৰ সন্তান আৰু স্বামীক এৰি মই অকলে কেনেকৈ থাকোঁ? মা, এইষাৰ কথা তুমিয়ে কৈছানে? তহঁতৰ হৈছে কি তাৰমানে? মই একো বুজি পোৱা নাই। তুমিতো বাৰ অবিহনে ধুনীয়াকৈ আছা, আৰু আমাৰ অবিহনে কিয় থাকিব নোৱাৰিবা? বা আৰু মোৰ মাজত কি পাৰ্থক্য? বাও তোমাৰ সন্তান আৰু ময়ো তোমাৰ সন্তান। গতিকে তুমি বাক এৰি থাকিব পাৰিছা যেতিয়া মোকো এৰি থাকিব পাৰিবা। আৰু বাকী থাকিল দেউতা। আমাৰ দুজনীক এৰি থাকিব পাৰিছা যেতিয়া দেউতাকো এৰি থাকিব পাৰিবা। নোৱাৰোঁ মই তোমাক আৰু দেউতাক এৰি থাকিবলৈ। মই কাকলিক এৰি থাকিব পাৰিছোঁ কেৱল তাই কৰা কৰ্মৰ কাৰণে। মা, আজি বায়ে তেনেকুৱা কৰিছে। কাইলৈ পৰহিলৈ মোৰ লগতো যদি তেনেকুৱাই কিবা এটা হয়, তেতিয়াতো তুমিও মোক এৰি থাকিব পাৰিবা। গতিকে তুমি মোক নেৰা আগতে মই তোমাক এৰি থাকোঁ বুলি ভাবিছোঁ। আৰু তুমি দেউতাক এৰিব নোৱাৰা ন? কিন্তু আজি 2 দিনৰ আগতে বাই যেতিয়া ভিনদেউৰ বেমাৰ হোৱাৰ কাৰণে কান্দি কান্দি আমাৰ ঘৰ পাইছিলহি, তেতিয়া তুমি বা কি কৈছিলা? তুমি তোমাৰ স্বামী অবিহনে থাকিব নোৱাৰা। আৰু বাই কেনেকৈ তাইৰ স্বামীৰ অবিহনে থাকিব পাৰে? তুমিতো তাইক অলপ সংকোচ নকৰাকৈ কৈছিলা তোৰ গিয়েৰে মৰিল নেকি বুলি। বাক তুমি সেইষাৰ কথা কওঁতে তোমাৰ মনটো অকণো বেয়া লগা নাছিলনে? কিয় মনে মনে আছা এতিয়া? মাত নিদিয়া কিয়? মই সেইবোৰ কথা শুভত কৈছিলোঁ। মানুহৰ অন্তৰ লগত খেলিব পৰা কথা কৈ তুমি শুভত কথা কৈছা। হ'ব, গতিকে আমি এতিয়াৰ পৰা ইয়াত নাথাকোঁ। তুমি থাকা, আমি যাওঁ। হেৰি, আপোনালোকে ক'তো নাযাব। আপোনালোকে ইয়াৰ পৰা গুচি গ'লে মই বৰ অকলশৰীয়া হৈ পৰিম। কোন কলৈকে যাব ওলাইছে? কোনো ক'তো যাব নোৱাৰে। ঘৰৰ মানুহ ঘৰতেই থাকিব লাগিব। মাজনী, তই হস্পিটেলৰ পৰা গুচি আহিলি যে? দেউতা, তেওঁ অলপ ভাল পাইছে।
মই গাটো ধুওঁ বুলিয়ে ঘৰ পালোহি আৰু তোমালোক কলৈ যাব ওলাইছা কোনো ক'তো যাব নোৱাৰা চব ইয়াতেই থাকিব লাগিব কাকলি এইবোৰ তুমি কি কৈছা মই এই ভুল কেতিয়াও কৰিবলৈ নিদিওঁ তোমালোকক দেউতা কিন্তু বা মায়ে যে তোমাৰ লগত কৰিছে এইবোৰ মায়ে মোৰ লগত এয়া যি কৰিছে সেয়া সন্তানৰ প্ৰতি থকা মাকৰ দায়িত্ব আৰু মাকৰ কথা নুশুনি সন্তানে বিপথে যোৱাৰ কাৰণে মাকৰ এইবোৰ খং আৰু অভিমান মায়ে মোক লৈ বহুত আশা কৰিছিল আৰু মাৰ মনৰ আশাবোৰ মই পূৰ হ'বলৈ নিদিলোঁ মই বিপথে পৰিচালিত হ'লোঁ কোন মাকে বিচাৰে নিজৰ সন্তান দুখত থকাটো এতিয়া মই এগৰাকী মাক হৈ সকলোবোৰ বুজি পাইছোঁ কাকলি এতিয়া আৰু মোৰ তোমাৰ ওপৰত একো সংক্ষোভ নাই পুতলা তোমাৰ মা আৰু আজিৰ পৰা অহংকাৰী নহয় আজিৰ পৰা সকলো অহংকাৰৰ পতন হ'ল তোমালোকে মোক আজি এটা ভাল শিক্ষা দিলা আজি যদি তহঁত চব মোৰ ওচৰৰ পৰা গুচি গ'লিগৈ হয় তেনেহ'লে মোক টকাৰে কেতিয়াও সুখী কৰি ৰাখিব নোৱাৰে মই ধনী বুলি বহুত অহংকাৰ কৰি আছিলোঁ আৰু মোৰ ছোৱালীজনী দুখীয়া ঘৰত বিয়া হোৱাৰ কাৰণে তাইৰ প্ৰতি মোৰ মনত বহুত বেয়া ভাৱ জাগিছিল মই তাইক নক'বলগীয়া বহুত কথাই ক'লোঁ তহঁত সকলোৱে মোক আজি ক্ষমা কৰি দে অ' কাকলি পাৰিবানে মোক ক্ষমা কৰি দিবলৈ মা তুমি মোক ক্ষমা খুজিব নালাগে ক্ষমা মইহে তোমাক খুজিব লাগে কাৰণ ভুল তুমি কৰা নাছিলা মইহে ভুল কৰিছিলোঁ তুমি ভুল কৰিছিলা হয় কিন্তু মই তোমাৰ লগত অন্যায় কৰিছিলোঁ এতিয়া মই সকলোবোৰ বুজি পাইছোঁ এতিয়াৰ পৰা আৰু মই তোমালোকৰ লগত তেনেকুৱা অন্যায় কৰিব নিবিচাৰোঁ মই দুয়োটা পৰিয়ালে এক হৈ থাকিব বিচাৰোঁ ব'লা মোৰ জোঁৱাই আৰু নাতিনীজনী কোনখন নাৰ্ছিং ৰুমত আছে তালৈ তোমালোকে মোক লৈ ব'লা মই তেওঁলোকৰ ওচৰতো ক্ষমা বিচাৰিব লাগিব আৰু মোৰ নাতিনীজনীক মই হিয়া ভৰাই একোলা ল'ব লাগিব আৰু এতিয়াৰ পৰা আমি দুয়োখন ঘৰে এক হৈ থাকিম তোমালোকক কেতিয়াও মই দুখীয়া বুলি নাহাঁহোঁ তোমালোকৰ জীৱনত থকা অভাৱবোৰ এতিয়াৰ পৰা মই আৰু তোমাৰ দেউতাই পূৰ কৰিম দেউতা তেনেহ'লে এইটো বহুত ভাল কথা ব'লা আমি ইয়াত কিয় ৰৈ আছোঁ ভিনদেউ আৰু ভাগিনীজনীৰ ওচৰলৈ যাওঁ তেনেহ'লে ব'লা আমি সকলো চিভিললৈ যাওঁ জোঁৱাই আৰু নাতিনীজনীৰ ওচৰলৈ